মানে কি তেনেকৈ বেছি টকা হ'লে মানুহৰ অহংকাৰ হয় আমাৰ যিটো শৰীৰ এইটো শৰীৰ বোলে ভগৱন্তৰ শৰীৰ কৃষ্ণৰ শৰীৰ এৰা প্ৰথমে দ্বিতীয় স্কন্ধে চৰণ ভগৱানে যেতিয়া চাৰি হস্তৰ হৈছে ভগৱানে কৈছে যে মই চাৰি হস্তই তোমাক যেতিয়া যিমান দিম তুমি কিমান ধৰি পেলাই ৰাখিবা আৰু তেতিয়া তোমাৰ মই চাৰি হস্ত তোমাৰ পৰা মই কাঢ়ি আনিম তুমি কিমান ধৰি পেলাই আগত ৰাখিবা গতিকে ভগৱানে দিও চাই নিও চাই টকা বুলি আপুনি যিটো কৈছে সেই টকা বুলি ভাবিব নালাগে টকাক আমি ভগৱানৰ এটা যেহেতু টকাটো ভগৱানৰ অংশ হয় লক্ষীৰ অংশ হয়নে গতিকে আমি সেই টকাক ভগৱানৰ অংশ হিচাপে লৈ ব্যৱহাৰ কৰিলে আমি মুখত আমি দুখী সাব্যস্ত নহওঁ যেনেকৈ আদালতৰ সন্মুখত আমি কিবা এটা অপৰাধ কৰি দুখী সাব্যস্ত হওঁ এতিয়াও মানে শৰীৰটোলৈ গৰ্ব কৰিব নোৱাৰোঁ যে মই বহুত পঢ়া শুনা মই মাষ্টাৰ ডিগ্ৰী মই PhD কৰা মই বহুত দেখিব ধুনীয়া মোৰ বহুত টকা আছে সেইটোলৈ গৌৰৱ কৰিব আমি নোৱাৰোঁ নমস্কাৰ মোৰ নাম গৌৰৱ বৰা মোৰ ঘৰ হোজাই জিলা কাকি তেলিয়াটি গাঁৱত মোৰ ঘৰ আৰু মই গুৰুজনাৰ কলা কৃষ্টিৰ লগত জড়িত সাহিত্য সভা কবি সন্মিলন বিভিন্ন দিহানাম সত্ৰীয়া সংগীত লোকসংগীতৰ লগত জড়িত মোৰ পৰিচয় ইমানেই বৰ্তমান আৰু বয়স বৰ বেছি হয়তো নহয় বয়স মোৰ বৰ্তমান 28 চলি আছে মোৰ 28 বছৰ এই সময়তে কিয় মানে ভগৱানৰ নামৰ প্ৰতি কিয় আকৃষ্ট হ'ল কি কাৰণ ভগৱানৰ নামৰ প্ৰতি ক'বলৈ গ'লে অলপ মই 5 মিনিটমান সময় ল'ব লাগিব আৰু অকণ আগৰ ক'ব লাগিব আমাৰ মাহঁতে কোৱা মতে মই চমুকৈ কৈছোঁ মায়ে কোৱা মতে মই যেতিয়া মায়ে গৰ্ভত আছিলোঁ তেতিয়া মায়ে বোলে বৰদোৱা থানত শৰাই দিবলৈ গৈছিলে এই বৰদোৱা থানত শৰাই দিয়াৰ পাছতে ভগৱন্ত সন্তুষ্ট হোৱাৰ কাৰণে বোলে মই মাৰ গৰ্ভতে ভগৱানৰ গুণানী কীৰ্তনখিনি আয়ত্ত কৰিলোঁ সেইবাবে হয়তো বোলে মই সৰুৰ পৰাই মানে ধৰ্মৰ প্ৰতি বা বৰগীতৰ প্ৰতি বা লোকগীতৰ প্ৰতি ধৰ্মৰ প্ৰতি আস্থাটো বাঢ়িলে এতিয়া কেতিয়াবা এনেকুৱা হয়নে অনুভৱ হয়নে কেতিয়াবা যে সঁচাকৈ ভগৱান আছে ভগৱানে আমাক সঁচাকৈ সহায় কৰে বিপদত আমাক উদ্ধাৰ কৰিব পাৰে ভগৱানে যদি আপুনি সৎ পথৰে চলি সৎ কৰ্ম কৰি ভগৱানৰ নাম লৈ যদি আপুনি সেই কৰ্মবিলাক ভগৱানক অৰ্পণ কৰি যায় তেনেহ'লে আপুনি যিটো কাম মানে যাব বিচাৰিছে সেই কামটোত আপুনি লক্ষ্যত উপনীত হ'বই কাৰণ মই এনেকুৱা প্ৰমাণ পাইছোঁ বাটতে গৈ থাকোঁ আপোনাৰ কি হয় মানে ৰাস্তাত গাড়ী নাপাওঁ সেই সময়তে মই চিন্তা কৰোঁ গাড়ী এখন পোৱা হাতেন মোক সহায় কৰা গাড়ী এখন পোৱা হাতেন সেই সময়তে চিনাকি ল'ৰা এটা হয়তো বাইক লৈ আহি যায় হয়তো 4 চকা লৈ হৈ যায় বোলে উঠা বুলি কৈ দিয়ে সেইটোৱে ভগৱানৰ প্ৰতি এটা অগাধ প্ৰেমৰ বিশ্বাস ভক্তিৰ বিশ্বাস ভগৱানে তেনেধৰণে ইংগিতবোৰ দিয়ে যে মই আছোঁ মই এদিন এনেকুৱা হৈছে মই লংকাৰ পৰা আহি আছোঁ বজাৰৰ পৰা আহিছোঁ লংকাৰ পৰা সেইখিনি সময়তে মানে ৰাস্তাৰ পৰা নামিম আৰু মই মোৰ গাঁৱৰ ঘৰলৈ সোমাই যাম আৰু গাঁৱৰ ৰাস্তা দি সেইখিনি সময়তে মই নামিব ধৰোঁতে গাড়ী এখন ভগৱতে আহি গ'ল কিন্তু এনেকৈ গুচি যোৱা হেঁতেন অলপ লাগি যোৱা হেঁতেন হয়তো মোক সেইদিনাখন মই হয়তো নাথাকিলোহেঁতেন সেইখিনি সময়ত এটা প্ৰমাণ যে ভগৱানে আমাক চাই আছে আৰু আমাক নিশ্চয় এই বিপদৰ পৰা ভগৱানে উদ্ধাৰ কৰিছে মই বিশ্বাস কৰোঁ বেলেগে কয় নকয় সেইটো কথা মই নাজানো কিন্তু বৰগীত বা আমাৰ প্ৰতিমা হয় ভগৱানৰ যিবোৰ নাম আছে আমাৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে সৃষ্টি কৰি যোৱা হয় সেইবোৰ সাধনা কৰা হয়নে গুৰুবোৰ মই সাধাৰণতে ক'বলৈ গ'লে বৰগীত খুব সৰুৰ পৰা সাধনা কৰা নাছিলোঁ কিন্তু আমাৰ মানে মোৰ ডাঙৰ মামা মানে আউনীআটী সত্ৰৰ বৰমেধি আৰু হোজাই জিলাৰ যিমানকেইখন 45খন সমাজ আছে আমাৰ হোজাই জিলাত সনাতন হিন্দু ধৰ্ম সমাজ নামটো আপুনি নিশ্চয় শুনিছে তাৰে বৰ্তমান প্ৰচাৰ সম্পাদক মই দায়িত্বত আছোঁ আগতে সাংস্কৃতিক সম্পাদক আছিলোঁ তাৰ আগত ইউথ কমিটিৰ ছেক্ৰেটাৰী আছিলোঁ মই সেই অনুষ্ঠানটো মানে প্ৰতিষ্ঠা কৰিছোঁ বুলি ক'ব পাৰি যুৱক যুৱতীৰ ভূমিকা নাছিলে প্ৰথমতে এই মামাৰ পৰাও বহুত মই শিকিছোঁ বুলি ক'ব পাৰি মানে আৰু লগতে আমাৰ বৰ্তা এজন আছিলে নোমল বৰা বুলি কয় বৰ্তা মানে আমাৰ বৰ্তমান নামঘৰীয়া পুথি পঢ়ে নাম গায় তাৰ পৰাও শিকিছোঁ বুলি ক'ব পাৰি মানে আৰু এইবিলাক মানে আমাৰ ঘৰৰ ফ্ৰণ্টতে কি আছে এটা ডাঙৰ বিষ্ণু মন্দিৰ শিৱ মন্দিৰ আছে য'ত অহৰ্নিশে সদায় মানে বৃহস্পতিবাৰে নাম ধৰে ভাদ মাহতে নাম গোৱা হয় আৰু শিৱ মন্দিৰ আছে যিটো শিৱ মন্দিৰ বৰ্তমান তাত এটা ডাঙৰ মহাদেৱৰ মূৰ্তি বনাইছে যিটো মূৰ্তি নৰ্থ ইষ্টৰ ভিতৰত ফাৰ্ষ্ট হ'ব এতিয়া আৰু সেইটো বনাই হোৱা নাই অলৰেডি হোজাই কাকিত আৰু আধা অলপ বাকী আছে আৰু সেই ক'বলৈ গ'লে কাকিখন আচলতে অসমৰ এখন ক্ষুদ্ৰ অসম বুলি ক'ব পাৰি তাত বিভিন্ন ভাষিক সংমিশ্ৰণেৰে বিভিন্ন জাতি ভাষা কৃষি সংস্কৃতিৰ
বিভিন্ন লগত জড়িত মানে ভাগি সমষ্টি তাত জনজাতি আছে তাত। আজিকালি বহুতেই এনেকুৱা ধৰণৰ প্লেটফৰ্মবোৰত আহিব নোখোজে, বহুতেই টকাৰ পিছফালে দৌৰি আছে। সকলোকে টকা লাগে, সকলোকে গাড়ী লাগে, ঘৰ লাগে। আমিও তাৰ পৰা হয়তো মুক্ত হ'ব পৰা নাই। আপুনি তাৰ পাছতো এই পথটোলৈ আহিছে, হয়, আধ্যাত্মিকতাৰ ক্ষেত্ৰখনতে কিয়? মানে বিভিন্ন মানুহৰ বিভিন্ন মত হ'ব পাৰে, কাৰণ মই যিটো ভাল বুলি ভাবিছোঁ বা মনৰ একাগ্ৰতা লৈ যিটো ভাল বুলি ভাবি মই ওলাই গৈছোঁ বা আগবাঢ়ি আহিছোঁ, হয়তো বেলেগে হয়তো বেয়া হ'ব পাৰে বা তেওঁৰ মনত হয়তো চিন্তা নাথাকিবও পাৰে, বা সেই চিন্তাটো মোৰ মনত আছে কাৰণে মই যাবলৈ বিচাৰিছোঁ বা আগবাঢ়িব বিচাৰিছোঁ, বা ইমানখিনি আহি আজি সৌ গাঁৱৰ পৰা আহি আপোনাক লগ পালোঁ। আজি আপোনাৰ জৰিয়তে ময়ো আজি ধৰ্মক্ষেত্ৰতে হওক সামাজিকভাৱে এটা দুআষাৰ কথা ক'বলৈ সুবিধা পাইছোঁ। সেই সুযোগতে মই আপোনাকো বহুত বহুত মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আপোনাক ভগৱানে কুশলে ৰাখক, আপোনাৰ সকলো মনৰ আশা আপোনাৰ পূৰণ কৰক। এই বিষয়টো ক'বলৈ গ'লে বিভিন্ন মতভেদ যিহেতু মই বেলেগ বেলেগ বুলি কৈছোঁ, শাস্ত্ৰৰ মতে ক'বলৈ গ'লে মানুহৰ মাজত কিছু মানে কি যেনেকৈ বেছি টকা হ'লে মানুহৰ অহংকাৰ হয়। আমাৰ যিটো শৰীৰ, এইটো শৰীৰ বোলে ভগৱন্তৰ শৰীৰ, কৃষ্ণৰ শৰীৰ। যেনেকৈ আমি ভাগৱতত আমি পাইছিলোঁ, যেনে প্ৰথমে দ্বিতীয় স্কন্ধে চৰণ তয়, তৃতীয় চতুৰ্থে যাৰ হুৱেও দয়। প্ৰথমে দ্বিতীয় স্কন্ধে চৰণোদয়। ভাগৱতৰ যি আমাৰ দ্বাদশ স্কন্ধ আছে, সেই দ্বাদশ স্কন্ধৰ প্ৰথম স্কন্ধ দ্বিতীয় স্কন্ধক ভগৱন্তৰ চৰণৰ লগত তুলনা কৰিছে। আচলতে ভগৱন্তৰ দেহটোৱে হ'ল আমাৰ দেহটো, চৰণ মানে হ'ল আমাৰ শৰীৰৰ চৰণ দুখনৰ কথা কৈছে। গতিকে প্ৰথম দ্বিতীয় স্কন্ধে সেই যিটো আমি দুটা অধ্যায়, তাত ভগৱানৰ চৰণৰ সমন্বিতে গুণানু কীৰ্তন গোটেই কথাখিনি তাত আছে। হেৰা প্ৰথমে দ্বিতীয় স্কন্ধে চৰণ দুতয়, তৃতীয় চতুৰ্থে যাৰ হুৱে হৃদয়। নাভিদেশে পঞ্চমে ষষ্ঠে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল। হেন ভাগৱতৰ ৰুতিমনু হৰ, তমালস দিশ বৰ্ণ শ্যাম কলে বৰ। ভাগৱতৰ যি ভাগৱতৰ যি একাদশ দ্বাদশত যি ভগৱন্তৰ গুণানু কীৰ্তন কথা আছে, তাৰ কণ্ঠ দিশৰ পৰা, অৰ্থাৎ এই একাদশ দ্বাদশৰ কথাবিলাক আমাৰ কণ্ঠৰ পৰা ওলাব। আৰু হেন ভাগৱত মূৰ্তি মনোহৰ, তমালস দিশ শ্যাম কলেবৰ। ভগৱন্তৰ মুখখন শ্যাম কলেবৰী কৈছে, অৰ্থাৎ গোটেই শৰীৰটোৱে শ্যাম কলেবৰ হয়। মানে আমাৰ গোটেই শৰীৰটোৱেই শৰীৰটোৱে ভগৱানৰ লগত আমাৰ, এইটো ক'বলৈ গ'লে ইংলিছত ক'বলৈ গ'লে লিংক আছে, মানে লিংক আছে। আমি কেতিয়াও মানে শৰীৰটোলৈ গৰ্ব কৰিব নোৱাৰোঁ যে মই বহুত পঢ়া শুনা, মই মাষ্টাৰ ডিগ্ৰী, মই PhD কৰা, মই বহুত দেখিব ধুনীয়া, মোৰ বহুত টকা আছে, সেইটোলৈ গৌৰৱ কৰিব আমি নোৱাৰোঁ। কাৰণ এইখিনি ভগৱন্তহে দিছে আমাক, ভগৱন্তই মোক দিছে, কিন্তু সেই টকাখিনি আমি ভগৱন্তৰ নামত আমি লগাব লাগিব। যদি আমাক দুটকা ভিক্ষাৰী এজনে বিচাৰে, আমি যদি দুটকা দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি মানৱতা গুণটো আমাৰ নাথাকিব। মই কোৱা নাই যে টকাখিনি এনেই কাৰোবাক বিলাই দিব লাগিব বুলি। নামঘৰ কোনোবা এটা নামঘৰ পাতিছে, তাত যদি বোলে কোনোবাই বিচাৰি আহিল বোলে আপুনি টকা 1000 দিয়ক জানেকচোন, আমি টকা 1000 দিব নোৱাৰোঁ, টকা 500 দিব পাৰিম ন, পাৰাখিনিয়ে দিম। তো নোৱাখিনিতো দিব নোৱাৰোঁ, এতিয়া ময়ে দিব নোৱাৰোঁ, কাৰণ মই বহুত এটা দুখীয়া পৰিয়ালৰ পৰা আহিছোঁ। কিন্তু আপোনাক টকা লাগে নে নালাগে? ক'বলৈ গ'লে মই আজিলৈকে কিন্তু টকাৰ পিছত দৌৰা নাই, কিন্তু টকা আচলতে লাগে, কিন্তু টকা লাগে। লাগে কিয় লাগে? এতিয়া গোটেই শৰীৰটোৱে আমাৰ ভগৱানৰ। হয়, মানে কেনেকুৱা ধৰণে টকাটো লাগে? মোক সেইটোও লাগে, কাৰণ টকাত লাগিব আমাক চলিবলৈ, আমি পৰিয়াল চলাবলৈ, আমি পেটে ভাতে খাই থাকিবলৈ, হয়নে? আমি ক'ৰবাত যাবলৈ, চিকিৎসা কৰিবলৈ টকা লাগিবই। সেইটো না আমি কৰা নাই, কিন্তু আমি টকা মানে ভোগবাদী টকাটোৰ কথাই মই উদাহৰণটো দিছোঁ, যে যিটো শ্ব' অফ বুলি ইংৰাজীত আমি সাধাৰণতে কওঁ, যে মানুহক দেখুৱাবলৈ ভোগবাদী এটা স্বভাৱ, সামাজিক মাধ্যমত পোষ্ট দিবলৈ, সেইখিনি টকাৰ কথাহে মই সুধিছোঁ। আপুনি সেইটো টকাৰ কথাই কৈছে যে সেই তেনেকুৱা টকাটো নালাগে,
গাড়ী এখন লোৱাটো অপৰাধ নহয়, গাড়ী এখন যদি তেওঁ কামত লাগিছে লোৱাটো একো অপৰাধ নহয়। সেইখিনি ল'বলৈ লগাখিনি ল'বলৈ যিখিনি দি তেওঁ ছেটিছফেক্টৰী এটা জীৱন কটাব পাৰে, হয়নে? হয় নিজৰ সুখটো যাতে বিচাৰি পায় সেইখিনি পৰ্যায়লৈকে টকাটো হয়তো লোৱাটো কোনো বেয়া নহয়। হয় হয় আৰু ভগৱন্তই দিয়া শৰীৰটো আমি ধুনীয়াকৈ ৰাখিবলৈ আমাৰ ফালৰ পৰাতো চেষ্টা অলপ লাগিব। হয় তাৰ কাৰণেও অলপ টকা লাগে, যত্ন ল'ব লাগিব, শাৰীৰিক যত্ন, ভাল বস্তু খাব লাগিব, হয় হয় হয়নে? হয় আপুনি সেই ক্ষেত্ৰত কি কয়? মোৰ কথাটো পইণ্টটো ঠিকে আছেনে বাৰু? ঠিকে আছে। মোৰ মানে কথাটো কি হ'ল, টকা লাগিব কিন্তু আমি টকাৰ পিছত দৌৰিব নালাগিব। মানে টকাৰ পিছত দৌৰি যে আমি নিজস্বটো আমি পাহৰিব নালাগে আৰু টকাৰ পিছত দৌৰি পেলাই আমাৰ যিটো অসমীয়া সংস্কৃতি বা আমাৰ যিটো আধ্যাত্মিক জৰিয়তে সমাজখনৰ যিটো মানৱতা গুণৰ মানৱক যেনেকৈ সহায় কৰিব লাগে সেইটো আমি পাহৰি পৰিব নালাগে। যাতে টকা হ'ব লাগে মই অহংকাৰ হৈ যাব, তেতিয়া হয়তো মই আপোনাক চিনি নাপাম। তেতিয়া হয়তো আমি কম কোন বুলি ক'ম। এতিয়া আজি ইয়াত বহি আছোঁ, টকা হ'ব লাগে হয়তো ময়ো কৈ দিব পাৰোঁ আপুনি কোন, সেইটো হ'বগৈ টকা হ'ব লাগে। গতিকে আমি টকা বুলি আপুনি যিটো কৈছে সেই টকা বুলি ভাবিব নালাগে। টকাক আমি ভগৱানৰ এটা যিহেতু টকাটো ভগৱানৰ অংশ হয়, লক্ষীৰ অংশ হয়নে? গতিকে আমি সেই টকাক ভগৱানৰ অংশ হিচাপে লৈ ব্যৱহাৰ কৰিলে আমি টকা কেতিয়া অপব্যৱহাৰ নহ'ব। টকাই যদি আমাৰ তেতিয়া অহংকাৰ নহ'ব, তেতিয়া আমি ভগৱানৰ মানে সন্মুখত আমি দোষী সাব্যস্ত নহওঁ। যেনেকৈ আদালতৰ সন্মুখত আমি কিবা এটা অপৰাধ কৰি দোষী সাব্যস্ত হওঁ। এইটো বৰ ভাল পইণ্ট এটা কৈছে যে টকাও ভগৱানৰে অংশ, লক্ষী, আৰু লক্ষী লাগে আমাক। কিন্তু সেইটো লৈ আপুনি অহংকাৰী, মদগৰ্বী বা লোকক অনিষ্ট সাধন কৰা তেনেকুৱা প্ৰৱণতা হ'লে সেই লক্ষী আমাৰ পৰা আঁতৰি যায় আৰু সেইবাবেই বহু মানুহ জীৱনত দুখ পায়। হয়, ভগৱানে যেতিয়া 4 হস্তৰ হৈছে, ভগৱানে কৈছে যে মই 4 হস্তই তোমাক যেতিয়া যিমান দিম তুমি কিমান ধৰি পেলাই ৰাখিবা। আৰু তেতিয়া তোমাৰ মই 4 হস্ত তোমাৰ পৰা মই কাঢ়ি আনিম, তুমি কিমান ধৰি পেলাই আগুৰি ৰাখিবা। গতিকে ভগৱানে দিও চাই নিও চাই। গতিকে সেই বস্তুটো বুজি পাব লাগিব। যদি যাৰ গাত আধ্যাত্মিক থাকে, যাৰ অন্ত আধ্যাত্মিক আছে, সি কৰোঁ টকা থাকিলেও বিলাসী বাহনত ঘূৰিলেও তাৰ গাত কিন্তু মানৱীয়তাৰ গুণটো থাকে, মানৱক সি সহায় কৰিবই। বহুত দেখিছোঁ আছে তেনেকুৱা মানুহ। তেওঁলোকে বুজি পায় যে এই টকা ভগৱানে দিছে আৰু ভগৱানে লৈও যাব পাৰে। হয়। আৰু এটা কথা যে মানে যাৰ ভাল দিন আহিব লগা থাকে আহেই নেকি? গৌৰৱে সেইটো বিশ্বাস কৰে নে? মানে ভগৱানে যিহেতু দিব, ভগৱানে দিম বুলি ভাবিলে কাৰোবাক এই ভাল দিনত দিম, কৰ্মফল বুলি যিটো কওঁ, সেইটো আপুনি বিশ্বাস কৰেনে বাৰু? মই কৰোঁ। মানে যিহেতু আমাক মাতৃ গৰ্ভত ভগৱন্তই আমাক স্থাপিত কৰিছে, মাতৃ গৰ্ভত দেউতাৰ ঔৰসত। কিন্তু ভগৱানৰ আমাৰ পূৰ্বজন্ম আৰু এই পুণ্য ফলতহে আমি মাতৃ গৰ্ভত স্থাপিত হৈ নানা দুখ জাল্টনা খাই পেলাই আমি ওলাই আহিছোঁ, পৃথিৱীত জন্ম হৈছোঁ। গতিকে মই ভাবোঁ মাতৃ গৰ্ভত আমি যে জন্ম হ'লোঁ, গৈ পেলাই আমি ভগৱানক বিশ্বাস কৰি আৰু আমি যেনেকৈ যাব লাগে তেনেকৈ সেই পথে যদি আমি যাওঁ, নিশ্চয় আমি যেনেকৈ মই এতিয়া প্ৰথম শ্ৰেণীত এডমিশ্যন লৈছোঁ, তাৰপিছত আমি এম ই স্কুললৈ যাম, সেইটো ভগৱন্তই ৰাস্তাটো দেখাই দিব। আমি পঢ়ি যাব লাগে। মাষ্টাৰে আমাক পঢ়ালে, তাৰপিছত আমাক ইংলিছ পঢ়ালে, অংক পঢ়ালে, বিজ্ঞান পঢ়ালে, সংস্কৃত পঢ়ালে, ভূগোল পঢ়ালে। তাৰপিছত আমি মেট্ৰিক পাছ কৰিলোঁ। মেট্ৰিক পাছ হোৱালৈকে হায়াৰ ছেকেণ্ডেৰী আমি লজিক পঢ়িলোঁ, ফিল'চফি পঢ়িলোঁ, কোনোবাই ছায়েন্স পঢ়িলে, কোনোবাই মেথামেটিক্স পঢ়িলে, কোনোবাই কমাৰ্চত একাউণ্টেঞ্চি পঢ়িলে, বহুত কিবি পঢ়িলে। তেনেকৈ ভগৱানে আমি লক্ষ্যটো লগত ৰাখি ভগৱানক অৰ্পণ কৰি যদি আমি কৰ্মখিনি কৰি যাওঁ, তেতিয়াহ'লে আমি যিটো ৰাস্তাত আমি যাওঁ সেই ৰাস্তাটোত আমি হয়তো লাহে লাহে যাওঁ, কিন্তু আমি সেই উপনীত হ'ব পাৰিম এদিন। কিন্তু কৰ্মটো মেইন সৎকৰ্ম কৰিব লাগিব। যি কাম কৰিম আমি সদায় ভগৱানক অৰ্পণ কৰিব লাগিব। কিন্তু আমি ভগৱানক মাতিলেই নহয়, ভগৱানক মাতি আছোঁ কিন্তু বেয়া কাম কৰি আছোঁ, তেতিয়াহ'লে কাম নহ'ব। বৰ সুন্দৰ, বৰ কথাখিনি সাৰগৰ্ভ থকা কথা, আৰু আমি ইয়াৰ মৰ্মাৰ্থটো নিজে নিজে উপলব্ধি কৰিব লাগিব। মোৰ ভিডিঅ'বোৰত তেনেকুৱা ধৰণৰ কথাবোৰে মই আনিবলৈ চেষ্টা কৰোঁ। অশেষ ধন্যবাদ গৌৰৱ এইখিনি সময় দিয়াৰ বাবে। শেষত এটা ভতিমা বৰগীত যিয়ে হওক আধ্যাত্মিকতাৰ সৈতে সম্পৃক্ত থকা কিবা এটা আমি শুনিব বিচাৰিছোঁ, আৰু তাৰ জৰিয়তে আমি অনুষ্ঠানটো সামৰিম। শেষত তেনেহ'লে মই এটি ঘোষাকে গাই দিওঁ। তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই, যিমতে সেৱাত
ৰহিবু কৰোণা কৰিতে হৰি জুৱাই ৰাম কৰিতে হৰি জুৱাই হৰি ৰাম। বহুত বহুত ধন্যবাদ। প্ৰিয় দৰ্শক, এয়া আছিল এজন উঠি অহা যুৱক আৰু তেওঁ ডেকা বয়সতে এনেধৰণে ভগৱানৰ নামৰ প্ৰতি আকৃষ্ট হৈছে, ভগৱানৰ নাম গুণানুকীৰ্তন কৰি আছে। আমি আশা কৰিছোঁ ভগৱানৰ নাম এনেধৰণে তেওঁ লৈ থাকক আৰু আগন্তুক দিনত সফল মানে নিজৰ জীৱনটোক সুখে সমৃদ্ধিৰে ভৰাই তুলিব পৰাকৈ ভগৱানৰ নাম লৈ তেনেধৰণে সফল হ'ব। ধন্যবাদ, বিদায় লৈছোঁ, নমস্কাৰ।